নমস্কাৰ বন্ধু বান্ধৱীসকল জৰাগীতিলৈ আপোনালোকক স্বাগতম আমি ক্ৰমাগতভাৱে আসাম হিষ্ট্ৰীৰ টপ 500 কুৱেশ্যনৰ এটা পাৰ্ট লৈ আহিছো যদি আপোনালোকৰ হাতত এক্সামৰ কাৰণে বহুত বেছি কম সময় আছে তেনেহলে এই পাৰ্টটো আপোনালোকৰ কাৰণে বহুত সুবিধাজনক হ'ব ইয়াৰ পৰাই আপোনালোকে এক্সামত যিকোনো এটা কুৱেশ্যন পাবই ঠিক আছে আজি আমি চুতীয়া ৰাজ্যৰ কেইটামান কুৱেশ্যন আনসাৰ বিষয়ে আলোচনা কৰিম চুতীয়া ৰাজ্যৰ ৰজাসকলে 1188 চনৰ পৰা 1528 চনলৈকে শাসন কৰিছিলে এতিয়া আমি কুৱেশ্যন আনসাৰ বিলাকৰ মাজলৈ আহিছো First question, Chutia Rajor Potista Kone Korisile, Rotnandhos Pal, Birpal, Nitipal, Bijit Naran, Chutia Rajor Potista Pokasile, Birpal, Pobat Onukori, Birpal Ekon, Dhal, Ekon Torwal, Eta Hunor Mekuri, Kubir Pra Paisile, Eketa Bostu Pai, Tem Hatita Porialok, Logol Loi, Suburia, Oinano Zonazati Horwai, Goyapal Namloi, Chutia Rajor Potista Korisile. Next question, Chutia Rajor Pothom Rajani Kodasile, Rotnopur, Hodiapur, Sornogiri, Bisonat, Chutia Rajor Pothom Rajani Asile, Sornogiri, Chutia Rajor Tinikhon Rajani Asile, first Sornogiri. Second, Ratanpur বা Ratnapur আৰু third হৈছে Hodia. Next question, কোনজন আহোম ৰজাক চুতীয়া ৰজাই বিশ্বাসঘাতক কৰি হত্যা কৰিছিলে? সুতেউফা, সুহুংমুং, সুতুফা, সুচেংফা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সুতেফা। সুতেফাক তেওঁলোকে নাও খেলৰ বুদ্ধি কৰি মাতি নিছিল আৰু তাৰ পাছত তেওঁক হত্যা কৰিছিলে। Next question, চুতীয়া ৰাজ্যৰ অন্যতম বিখ্যাত ৰজা আছিল গৌৰী নাৰায়ণ। তেওঁৰ আন এটা নাম কি আছিল? বজেন্দ্ৰ পাল, ৰত্নধ্বজ পাল, প্ৰমত্ত পাল, ধীৰ নাৰায়ণ। চুতীয়া ৰাজ্যৰ অন্যতম বিখ্যাত ৰজা আছিল গৌৰী নাৰায়ণ। গৌৰী নাৰায়ণৰ অন্য এটা নাম আছিল ৰত্নধ্বজ পাল। এওঁ চুতীয়া ৰাজ্যৰ আটাইতকৈ শক্তিশালী ৰজা আছিল নেক্সট কোৱেশ্যন গৌৰী নাৰায়ণক চুতীয়া ৰাজ্যৰ কিয় এজন শক্তিশালী ৰজা হিচাপে গণ্য কৰা হয় তেওঁ কেৱল কূটনৈতিকভাৱে শক্তিশালী আছিল তেওঁ বহুতো চুতীয়া ৰাজ্য একত্ৰিত কৰিছিল তেওঁ সদিয়াত কেৱল ব্যৱসায় বাণিজ্য বৃদ্ধি কৰিছিল তেওঁ কেৱল শিল্পকলাৰ পৃষ্ঠপোষকতা কৰিছিল গৌৰী নাৰায়ণ চুতীয়া ৰাজ্যৰ এজন শক্তিশালী ৰজা আছিল কিয়নো তেওঁ সকলো চুতীয়া ৰাজ্যক একত্ৰিত কৰি এখন বৃহৎ ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্যন চুতীয়া ৰাজ্যৰ গৌৰী নাৰায়ণ বা ৰত্নধ্বজ পালে প্ৰতিষ্ঠা কৰা ৰাজধানী চহৰখনৰ নাম কি আছিল হদিয়া স্বৰ্ণগিৰি ৰতনপুৰ ভীষ্মকনগৰ চুতীয়া ৰাজ্যৰ ৰজা গৌৰী নাৰায়ণ বা ৰত্নধ্বজ পালে প্ৰতিষ্ঠা কৰা ৰাজধানীখনৰ নাম আছিল ৰতনপুৰ তেওঁ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে ৰতনপুৰ বা ৰত্নপুৰৰ ৰাজধানী প্ৰতিষ্ঠা কৰিছিল যাৰ কাৰণে তেওঁৰ নাম হৈছিল ৰত্নধ্বজ পাল Next question, চুতীয়া ৰাজ্যৰ ৰজা ধৰ্মধ্বজ পাল বা ধীৰ নাৰায়ণৰ কন্যা কোন আছিল ৰাণী দুৰ্গাৱতী সতী সাধনী ৰাণী উষা জয়মতী কৰি চুতীয়া ৰাজ্যৰ ৰজা ধৰ্মধ্বজ পাল বা ধীৰ নাৰায়ণৰ কন্যা আছিল সতী সাধনী নেক্সট কোৱেশ্যন তলৰ কোনখন চুতীয়া ৰাজ্যৰ শেষ ৰাজধানী আছিল স্বৰ্ণগিৰি ৰতনপুৰ যোৰহাট সদিয়া চুতীয়া ৰাজ্যৰ শেষ ৰাজধানী আছিল সদিয়া আৰু এখন তেওঁলোকৰ স্থায়ী ৰাজধানী আছিল নেক্সট কোৱেশ্যন চুতীয়া ৰাজ্যৰ শেষৰ ৰজা কোন আছিল বীৰপাল গৌৰী নাৰায়ণ নীতিপাল বিজয় নাৰায়ণ চুতীয়া ৰাজ্যৰ শেষ ৰজা আছিল নীতিপাল তেওঁ সতী সাধনীৰ স্বামী আছিল ধৰ্মনাৰায়ণ বা ধীৰ নাৰায়ণৰ পুত্ৰ সন্তান নথকাৰ বাবে তেওঁ জুৱাইককে নীতিপালকে ৰজা পাতিছিল আৰু তেওঁ চুতীয়া ৰাজ্যৰ শেষ ৰজা আছিল নেক্সট কোৱেশ্যন কোনজন আহোম ৰজাই চুতীয়া ৰাজ্য জয় কৰিছিল সুকাফা সুতেফা সুহুংমুং সুক্লেংমুং আহোম ৰজা সুহুংমুঙে চুতীয়া ৰাজ্য জয় কৰিছিল সদিয়া যুদ্ধৰ পাছতে চুতীয়া ৰাজ্যখন আহোমৰ অধীনলৈ আহিছিল নেক্সট কোৱেশ্যন চুতীয়া ৰাজ্যৰ পতন কেতিয়া হৈছিল 1514 চনত 1673 চনত 1524 চনত 1612 চনত চুতীয়া ৰাজ্যৰ পতন হৈছিল 1524 চনত আৰু 1524 চনতে সদিয়াৰ ৰণ হৈছিল আহোম আৰু চুতীয়াসকলৰ মাজত নেক্সট কোৱেশ্যন আহোম আৰু চুতীয়াসকলৰ মাজত হোৱা যুদ্ধৰ ফলত কোনগৰাকী চুতীয়া ৰাণীয়ে আত্মহনন কৰিছিল মূলা গাভৰু জয়মতী সতী সাধনী তেওঁলোকৰ কোনোৱে নহয় আহোম আৰু চুতীয়াসকলৰ মাজত হোৱা যুদ্ধৰ ফলত সতী সাধনীয়ে আত্মহত্যা কৰিছিল 1524 চনত আহোম ৰজা সুহুংমুং বা স্বৰ্গনাৰায়ণৰ লগত সদিয়াৰ ৰণ হয় আৰু তাত তেওঁৰ পুত্ৰ আৰু স্বামীৰ মৃত্যু হোৱাৰ পাছত শেষত নিজে আহি পেলাই যুদ্ধত পৰাক্ৰমেৰে যুদ্ধ কৰিছিল কিন্তু হাৰিব নোৱাৰি চন্দ্ৰগিৰি পৰ্বতৰ পৰা জাপ মাৰি তেওঁ আত্মহত্যা কৰিছিল নেক্সট কোৱেশ্যন অসমত বছৰি কোন তাৰিখে সতী সাধনী দিৱস পালন কৰা হয় 15 এপ্ৰিল 21 এপ্ৰিল 21 মে 14 অক্টোবৰ অসমত প্ৰতি বছৰে 21 এপ্ৰিলৰ দিনাখন সতী সাধনী দিৱস পালন কৰা হয় ইয়াত সতী সাধনীৰ বীৰত্বৰ কথা সোঁৱৰি এই দিৱসটো পালন কৰা হয় নেক্সট কোৱেশ্যন আহোম ৰজা সুহুংমুঙে কাক প্ৰথম সদিয়া খোৱা গোহাঁই হিচাপে নিযুক্তি দিছিলে অতন বুঢ়াগোহাঁই মোমাই তামুলী ফানচেংমুং বুঢ়াগোহাঁই পূৰ্ণানন্দ বুঢ়াগোহাঁই আহোম ৰজা সুহুংমুঙে ফানচেংমুং বুঢ়াগোহাঁইক প্ৰথম সদিয়া খোৱা গোহাঁই হিচাপে নিযুক্তি দিছিলে ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে